সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। অৱৈকত ক্ষমা খুজিলে কংগ্ৰেছ বিধায়ক এ কে ৰছিদ আলমে এটা সংবাদ মাধ্যমৰ টক শ্বট কৰা অভব্য আচৰণৰ বাবে বিচাৰিলে ক্ষমা। কিঙৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত শ্বাহৰুখ খান এমাহ জিৰণিৰ পৰামৰ্শ চিকিৎসাৰ বাবে আমেৰিকালৈ ৰাওনা বলিউডৰ বাদশাহ। পাইকানত আৰক্ষীৰ ওপৰত চলা আক্ৰমণ সন্দৰ্ভত আৰু 11গৰাকী লোকক গ্ৰেপ্তাৰ। বৰ্তমানলৈ 23গৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৰাজস্থানৰ আজমেৰত গৰীব ৰথ এক্সপ্ৰেছৰ ইঞ্জিনত অগ্নিকাণ্ড আৰু সকলো যাত্ৰীকে নিৰাপদে উদ্ধাৰ। ৰাজ্যত ব্যাপক হাৰত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। এনকেফেলাইটিছৰ ফলত শিশুসহ 30 জনৰ মৃত্যু। সাংসদ পুঁজিৰ কেলেংকাৰীত নাম সাঙুৰ খাইছে IAS বল্লভ গোপালছৰ। অতি শীঘ্ৰেই জেৰাৰ সন্মুখীন হ'ব পাৰে IAS গৰাকী। সাজু থাকক, এইবাৰ খেলপথাৰত আমি নামিছো। পশ্চিমবংগৰ দুৰ্গাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাত মিথুন চক্ৰৱৰ্তীৰ ঘোষণা। 2026 বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ চিন্তন বৈঠক। সোণাপুৰত আজিৰে পৰা বিজেপিৰ দুদিনীয়া চিন্তন বৈঠক। চিন্তন বৈঠকত অংশ ল'ব মুখ্যমন্ত্ৰী সহ দলীয় মন্ত্ৰী বিধায়কে। হোজাই নীলবাগানত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত 3জনকৈ লোক। জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়ালৈ মুক্তিৰ যোদ্ধা ডুম্বি কামান সৰণী সাংবাদিকতা বঁটা। 25 ছেপ্টেম্বৰত বোকাখাত সমজিলাৰ অন্তৰ্গত কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰদান কৰিব এই বঁটা। আৰু এয়া আছিল আজিৰ সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।